আমিনগাঁৱৰ বান সাহায্য আশ্ৰয় শিবিৰত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ। আমিনগাঁৱৰ বেংগলী হাইস্কুলত অঞ্চলটোৰ কালিবাৰী ICD তুলকি বস্তি ২৬ নং কলনীকে ধৰি বহু অঞ্চলত কৃত্ৰিম বানত ক্ষতিগ্ৰস্ত হোৱা প্ৰায় ৫০টা পৰিয়াল বিগত ২টা দিনে আশ্ৰয় শিবিৰত আছে। আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰে জিলা আয়ুক্তগৰাকীয়ে। লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰ খাদ্য, স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত লক্ষ্য ৰাখিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। লগতে জিলা আয়ুক্তগৰাকীয়ে জিলাখনত আগন্তুক বানপানীৰ দুৰ্যোগৰ ব্যৱস্থাপনাৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সম্পূৰ্ণ সাজু আছে বুলি সাংবাদিকক জানিব দিয়ে। আমিনগাঁৱৰ ইয়াতে শ্ৰীনাথপট্টি, মুৰ্গীপট্টি, দয়ালনগৰ এনেকৈ প্ৰায় মানে ৪টামান লোকেলিটি অঞ্চলত এতিয়াও মানে দুৰ্যোগপূৰ্ণ পৰিস্থিতি হৈ আছে। ইয়াতে মানে জলবদ্ধ গোটেই নাগৰিক আৰু তেওঁলোক আজি পৰহি পৰা ইয়াতে মানে আমি হেৰি কৰিছোঁ। পৰহি যেতিয়া বানপানী চাৰিওফালে বাঢ়ি গ'ল, পানী জলস্তৰ বাঢ়িলে, গতিকে তেওঁলোক অৱস্থা একেবাৰে নাইকিয়া হৈ গ'ল। গোটেই ঘৰত একাঠো পানী, এককাল পানী হৈছে। তেতিয়া তেওঁলোকক আমি ইয়াত স্থানান্তৰিত কৰিবলগীয়া হ'ল আৰু আমিনগাঁও বেংগলী স্কুলত এইটো আমি কেম্প পাতিছোঁ, এটা বৃহৎ কেম্প। ইয়াতে গোটেই ইয়াৰে উপকণ্ঠ অঞ্চলৰ প্ৰায় ৪০০ লোক ইয়াতে আছে। আৰু মোৰ এটা বস্তু আমি আজি লক্ষ্য কৰিছোঁ, ভাল লাগিছে যে স্কুল অথৰিটিয়ে আমি যদিও গোটেই স্কুলখনেই ল'বলগীয়া হৈছে, তথাপি তাৰে মাজতে তেওঁলোকে ক্লাছ শ্ৰেণী কোঠাৰ ব্যৱস্থাও কৰিছে। আৰু ভালেখিনি ইয়াৰে মানে ৰিলিফ কেম্পৰ যিসকল ল'ৰা ছোৱালী আছে, তেওঁলোক এই স্কুলৰো ষ্টুডেণ্ট কিছু আছে। গতিকে এই স্কুলৰ ষ্টুডেণ্টখিনিক তেওঁলোকে ক্লাছৰো ব্যৱস্থা কৰিছে। গতিকে আমি এইটোৱে আশা কৰিছোঁ যে কেম্পটো যিমান দিন থাকে, পানী নুশুকালে আমি আকৌ তেওঁলোকক পঠিয়াব নোৱাৰিম। যিমান দিন থাকে, আমাৰ যদি শ্ৰেণীও মানে যিহেতু স্কুলত আমি কৰিবলগীয়া হৈছে, শ্ৰেণী কথা বা পাঠদানো যাতে ব্যাহত নহয় তাৰ ব্যৱস্থা আমি ল'বলৈ চেষ্টা কৰিছোঁ। আমাৰ কেম্প ৰিলিফ কেম্প বুলিবলৈ অকল ইয়াতে আছে, বেলেগ ঠাইত ৰিলিফ কেম্প কৰিবলগীয়া হোৱা নাই। ক'ৰবাত যাতায়াত ব্যাহত অকণমান হ'বলগীয়া পৰিস্থিতি হৈছিলে, কিন্তু এতিয়া অকণমান সেইবিলাক পৰিস্থিতি উন্নত হৈছে আৰু সামগ্ৰিকভাৱে কামৰূপ জিলাৰ পৰিস্থিতি আগতকৈ উন্নত হৈছে। আমি সম্পূৰ্ণ কামৰূপ জিলা প্ৰশাসন যিকোনো ধৰণৰ বানপানী বা এনেকুৱা দুৰ্যোগৰ বাবে আমি সাজু হৈ আছোঁ আৰু আমি সম্পূৰ্ণভাৱে সকলো সষ্টম হৈ আছোঁ। আৰু এতিয়ালৈকে মানে আমি আমাৰ সামগ্ৰী বা সাহায্য সামগ্ৰী সকলোখিনি মজুত আছে। আমি একো অসুবিধাৰ এতিয়ালৈকে সৃষ্টি হোৱা নাই। চাংহাৰীৰ পৰা খৰ্গেশ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।